এই মুহূৰ্তত মই আছোঁ বোকাখাট মহকুমাৰ অতি ভিতৰুৱা গোলাঘাট কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী শিলভেটা নামৰ এখন অতি ভিতৰুৱা গাঁৱৰ এখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ সন্মুখত আছোঁ আৰু এই বিদ্যালয়খনৰ নাম হৈছে শিলভেটা প্ৰাথমিক বিদ্যালয়, যিখন বিদ্যালয়ৰ বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে এই বিদ্যালয়ৰ সৌন্দৰ্য আৰু বিদ্যালয়ৰ শৈক্ষিক প্ৰণালীৰ বিষয়ে। প্ৰথমতে বিদ্যালয়খনৰ আমি শৈক্ষিক ব্যৱস্থা দেখুৱাইছোঁ। এটা বিশেষ আমি ক্লাছৰুম দেখুৱাম। এই ক্লাছৰুমটো এটা ব্যতিক্ৰমী ক্লাছৰুম, অ'পেন ক্লাছৰুম, আৰু এই অ'পেন ক্লাছৰুমৰ ভিতৰতেই ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ আদিপাঠ দি আছে শিক্ষয়িত্ৰীয়ে বা বিদ্যা বন্ধুৱে আমি দেখুৱাইছোঁ। এইসকল কণ কণ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ইতিমধ্যে জীৱনৰ আদিপাঠ শিকি আছে আৰু এটা ব্যতিক্ৰমী ক্লাছৰুম, অ'পেন ক্লাছৰুমৰ ভিতৰত ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এয়া শিক্ষাদান দি আছে। আমি নিউজ লাইভৰ দৰ্শক আমি সেই শিক্ষাদানৰ মাজলৈ আমি সোমাই যাম। 5, 6, 7, 8 ফুল ফুলিলৈ 9, 10 পখিলাটি তাতে পহিলৈ। ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু দেখুৱাম বিদ্যালয়খনত নাই কি যি দৃশ্য দেখিলে হয়তো আপুনিও আপোনাৰ মন পুলকিত হৈ পৰিব। আৰু বিদ্যালয়খনৰ বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিজৰ ফেচবুক পেজত প্ৰকাশ কৰিছে। আৰু বিদ্যালয়খন আৰু দৃশ্য দেখুৱাম। ইয়াত খেলা ধূলাৰ ব্যৱস্থা আছে, দেখুৱাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক যিহেতু সুস্থ হৈ থাকিব লাগিব, সুস্থ হৈ থকাৰ উদ্দেশ্যে ছাত্ৰ ছাত্ৰীসকলক খেলা ধূলাৰ বাবে এখন চৰকাৰী মাধ্যমিক বিদ্যালয়ত খেলা ধূলাৰ সামগ্ৰী আছে আৰু বৰ্তমান উমলি আছে। ছাত্ৰ ছাত্ৰীসকলে কণ কণ ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলাত ব্যস্ত হৈ পৰে। সমান্তৰালভাৱে তেওঁলোকে নিজৰ যি শিক্ষা গ্ৰহণ সেই শিক্ষা গ্ৰহণ তেওঁলোকে কৰে। আমি শৈক্ষিক প্ৰণালীৰ বিষয়ে আমি নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাম, নিউজ লাইভৰ দৰ্শকক। আৰু এটা আমি দেখুৱাইছোঁ আৰু এটা ক্লাছৰুমৰ ভিতৰত আমি এতিয়া সোমাই যাম। কেমেৰা তেজাবে দেখুৱাব। নাই কি বিদ্যালয়খনত সকলো আছে, প্ৰাকৃতিক সৌন্দৰ্য আৰু শৈক্ষিক প্ৰণালী। আমি দেখুৱাই এটা বিশেষ ক্লাছৰুমৰ ভিতৰত আমি ডিজিটেল ক্লাছৰুম কেমেৰা তেজাবে দেখুৱাব। এইটো হৈছে ডিজিটেল ক্লাছৰুম আৰু এই ডিজিটেল ক্লাছৰুমৰ ভিতৰত মই দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকলে ইয়াত নিজৰ শিক্ষা গ্ৰহণ কৰি আছে। এইটো হৈছে প্ৰথম শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলে ইয়াত নিজৰ ডিজিটেল ক্লাছৰুমত তেওঁলোকে আমি দেখুৱালে প্ৰথমতে ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে আদিপাঠ লৈছে এটা বিশেষ ক্লাছৰুম অ'পেন ক্লাছৰুমৰ ভিতৰত। আৰু এইবাৰ দেখুৱাইছোঁ দুগৰাকী ছাত্ৰী আহিব আমাৰ ওচৰত। আমি প্ৰধান শিক্ষয়িত্ৰী নন্দিতা ৰাজপুত আছে, আমি কবিতা তেওঁলোকে শুনাব। যিহেতু মুখ্যমন্ত্ৰীয়ে এখন বিদ্যালয়ৰ সৌন্দৰ্যৰ বিষয়ে নিজৰ ফেচবুক পেজত ইতিমধ্যে প্ৰকাশ কৰিছে। যমজ সন্তান, এই দুগৰাকী কন্যা যমজ সন্তান, আৰু তেওঁলোকে আমাক নিউজ লাইভৰ দৰ্শকক এটি কবিতা শুনাব। মোৰ নাম শ্ৰীমতী অঞ্জনা বৰাইক, মই প্ৰথম শ্ৰেণীত পঢ়োঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অঞ্জনা বৰাইক, মই প্ৰথম শ্ৰেণীত পঢ়োঁ। আমি এটা কবিতা আবৃত্তি কৰিম। যমজ কন্যা সন্তান আৰু তেওঁলোকে কবিতা আবৃত্তি কৰিব। শৈক্ষিক দিশতো বিদ্যালয়খন যথেষ্ট আগবঢ়া, গতিকে এটা কবিতা। অ ককা হাতী মই যে তোমাৰ নাতি, তোমাৰ তলত সোমাই থাকি মোক নালাগে ছাতি। মস্ত এটা উৰ আছে, মস্ত এটা পেট, চকু দুটা ইমান উলোলাত লাগি যায়। আৰু দৃশ্য দেখুৱাম। তাৰ আগতে আমি প্ৰধান শিক্ষয়িত্ৰী আছে নন্দিতা ৰাজপুত, আমি তেওঁৰ সৈতে কথা পাতিম। যিহেতু এই বিদ্যালয়খনৰ যি সৌন্দৰ্য আৰু শৈক্ষিক প্ৰণালী ব্যতিক্ৰমী ৰূপত ৰাখিছে, সুন্দৰ ৰূপত বাহাল ৰাখিছে। আমি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আছে, আমি প্ৰধান শিক্ষয়িত্ৰীৰ সৈতে আমি কথা পাতিম। আপোনাক ইয়াত বিচাৰিছোঁ, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিজৰ ফেচবুক সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। কেনেদৰে আপোনালোকে আগবাঢ়িছিল? বহুত অতি ভিতৰুৱা, কিমান আপোনালোকে প্ৰত্যাহ্বান আছিল এখন বিদ্যালয় এনেকুৱা অৱস্থা, ইমান ধুনীয়া অৱস্থা কৰাৰ ক্ষেত্ৰত? প্ৰথমতে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আমি আমাৰ বিদ্যালয়খন প্ৰচাৰ কৰাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি চেষ্টা এটা চলাই আছোঁ আমাৰ ফালৰ পৰা, আমি বিদ্যালয়খনক এক নতুন ৰূপ দিবলৈ। প্ৰথমতে আমি ভাবি আছিলোঁ অসমৰ ভিতৰতে আমি বিদ্যালয়খনত 1 নম্বৰ বিদ্যালয় হিচাপে গঢ় দিয়াৰ চেষ্টা কৰিম। এতিয়া যেতিয়া আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এটা সম্প্ৰচাৰ কৰিছে আৰু আমাক এটা ছাপোৰ্ট দিছে, তেতিয়া আমি ভাবোঁ আমাৰ আশাখিনি আৰু অকণ আগুৱাই যাব। মই ভাবিছোঁ এতিয়া আমাৰ পৰিচালনা সমিতি আৰু মই মিলি এইখন বিদ্যালয়ক আমি ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ বিদ্যালয় হিচাপে আমি বনাম বুলি আমি অতি ভিতৰুৱা, যথেষ্ট বাট পথ বেয়া আমি আহিছোঁ দেখিছোঁ। গতিকে কিমান প্ৰত্যাহ্বান, কিমান কষ্ট হয় ল'ৰা ছোৱালী? যথেষ্ট কষ্ট হয়, তথাপিও আমাৰ বাৰিষা কালত বিশেষকৈ কষ্ট হয়। কিন্তু ল'ৰা ছোৱালীসমূহ আহে, যিহেতু বিদ্যালয়ত তেওঁলোকে আহি ভাল পায়, ঘৰত নাথাকে। প্ৰায় ল'ৰা ছোৱালী আমাৰ বিদ্যালয়ত সদায় সম্পূৰ্ণ 102গৰাকী ছাত্ৰ ছাত্ৰী আছে, ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে। 102গৰাকী শিক্ষয়িত্ৰী আছে, 3গৰাকী বিদ্যা বন্ধু আছে, 3গৰাকী। যথেষ্ট সুন্দৰ পৰিৱেশ। মুখ্যমন্ত্ৰীয়ে সম্প্ৰচাৰ কৰাৰ পিছত স্থানীয় বিধায়কগৰাকী আহিছিলে, কৃষিমন্ত্ৰীগৰাকী। কি ক'লে তেওঁ এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত?
হয়, মুখ্যমন্ত্ৰী সম্প্ৰচাৰ কৰাৰ পাছতে আমাৰ মাননীয় কৃষিমন্ত্ৰী তথা বিধায়ক আমাৰ অতুল বৰা ডাঙৰীয়া ছাৰ আহিছিলে। আহি তেখেতে আমাৰ শিশুসকলৰ লগত মত বিনিময় কৰে। তেওঁ যথেষ্ট আনন্দ অনুভৱ কৰে আৰু লগতে আমাৰ যিখিনি সমস্যা আছে আমি তেখেতক জনাওঁ আৰু আমাৰ লগত আলোচনাত বহে যেতিয়া আমি তেখেতক জনাওঁ এইখিনি সমস্যা আছে। তেখেতে সকলো সমস্যাখিনি আমাক প্ৰতিটো বস্তুৱে আমাক দিম বুলি সেইদিনাখন কৈ থৈ গৈছে আৰু আমি পাম বুলিও আশা কৰিছোঁ। সেই স্বৰূপে আমাৰ বিদ্যালয়ৰ অকণমান মাটি আছিলে, আমি সেইখিনিত খেতি কৰিম কোৱা কাৰণেকে তেখেতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা সকলোবোৰ ব্যৱস্থা কৰি দিছে। এতিয়া খেতিও কৰিব এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, কৃষি প্ৰধান ৰাজ্য যিহেতু অসম, গতিকে এইসকল কণ দেশৰ ভৱিষ্যত, তেওঁলোকক কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এই বিদ্যালয়খনত কৃষি কৰ্মৰ ব্যৱস্থা কৰাইছে, খেতি কৰাৰ ব্যৱস্থা কৰাইছে। ৰঙালাও খেতি কৰিব ইতিমধ্যে বিদ্যালয়ত মাটি চহোৱা হৈছে আৰু কৃষিমন্ত্ৰীগৰাকীয়ে পূৰ্ণ সহযোগ আগবঢ়াব। আমি দেখুৱাইছোঁ এখন বিদ্যালয় আৰু প্ৰতিটো ক্লাছৰুম, প্ৰতিটো শ্ৰেণীকোঠা এক সুন্দৰ, কি নাই শ্ৰেণীকোঠাত সকলো ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আহৰণ কৰিব পৰাকৈ, অতি সহজে জ্ঞান আহৰণ কৰিব পৰাকৈ সকলো ব্যৱস্থাই ৱালত আছে আৰু ৱালত অংকন কৰা হৈছে কাজিৰঙাৰ দৃশ্য, কাজিৰঙাৰ বন্যপ্ৰাণীৰ দৃশ্য ৱালত তেওঁলোকে অংকন কৰিছে এক সুন্দৰ পৰিৱেশৰ মাজত। এইখন বিদ্যালয় এতিয়া জিলিকি উঠিছে সমগ্ৰ ৰাজ্যৰ ভিতৰত। মুখ্যমন্ত্ৰীয়ে সম্প্ৰচাৰ কৰিছে ছ'চিয়েল মিডিয়াত, স্থানীয় বিধায়কগৰাকী ইয়াৰ পিছতে তেওঁ ইয়াত পৰিদৰ্শন কৰি গৈছে আৰু সকলোৱে আশা কৰিছে আৰু তেওঁলোকে ইতিমধ্যে সাহস পাইছে, অনুপ্ৰেৰণা পাইছে মুখ্যমন্ত্ৰীৰ সম্প্ৰচাৰ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে এইখন বিদ্যালয়ৰ সম্প্ৰচাৰ কৰা।